সেউজীয়া ৰঙৰ আঁচু থকা কটন কেঁচা পাটৰ আন এখন চাদৰ আগবঢ়াইছোঁ আপোনালোকলৈ। এয়া চাওক, এইখন এনেদৰে আঁচু দিয়া আছে। মই অলপমান মেলি দিছোঁ আপোনালোকক। এইখন চাওক, গোটেইখন মেলি নেদেখাওঁ, এনেধৰণে আপোনালোকে গম পাব। কালাৰসমূহ নিজেই ভালধৰণে চাই লওক। সেউজীয়া আঁচুৰ এনেদৰে ছাইডত সেউজীয়া আঁচু, চাদৰৰ আঁচলত সেউজীয়া ফুল, মাজত এনেদৰে বুটা দিছে, পাত বুটা দিছে আৰু আগত আঁচু মাৰি দিছে আৰু চাদৰৰ আগত দহি বটা হৈ আছে। এইখন হৈছে কটন কেঁচা পাট চাদৰ আৰু গোটেই গাতে এনেধৰণে পাত বুটা কৰি দিছে। অতি মৰম লগা এখন চাদৰ, গৰমত পিন্ধিবলৈ সুবিধাজনক, বগাত সেউজীয়া আঁচু আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকৰ যদি পচন্দৰ ভিতৰত পৰিছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে হোৱাটছআপ নম্বৰত। হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত আছে। এখন কটন কেঁচা পাট চাদৰ আপোনালোকলৈ আগবঢ়ালোঁ। পচন্দৰ ভিতৰত পৰিলে আমাৰ লগত যোগাযোগ কৰিব। আপোনালোকৰ চাদৰ সম্পৰ্কে কিবা জানিব লগা থাকিলে বা সুধিব লগা থাকিলে আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব। কল কৰিলেও আমি বেয়া নাপাওঁ। আৰু এটা কথা, যদি এনেধৰণৰ চাদৰবিলাক আপোনালোকে 2 পিচ 3 পিচ একেলগে ক্ৰয় কৰে তেনেহ'লে ইয়াৰ মূল্য অলপমান নিশ্চয় কম হ'ব। গতিকে আপোনালোকক জনালোঁ, পচন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। ইয়াৰ মূল্য হৈছে 300 অনলি।